অৰ্থটো বিচাৰি পাইছিল ওম পঞ্চমকায়াই নমঃ যিজনৰ শৰীৰত 5 ঠাইত ঘাঁহ ওম শান্তি শান্তি ওম 5 ঠাইত কেনেকৈ ঘাঁহ আপুনি পালে আমি 200 হাত দেখিলোঁ হয় তেতিয়া অকলে আছিল আৰু কোনোবা মই আছিল অকলে আছিলোঁ যিজন ব্যক্তিয়ে ফোন কৰিছিল তেখেত যীশুক জনা আছিল নে নজনা আছিল তেখেতে যিচুক নাজানে নাজানে একচুৱেলি তেখেতে এখন কিতাপৰ পৰা মোৰ নাম্বাৰটো পাইছে 3 দিনৰ পিছত পুনৰ জি উঠিল পুনৰ যি উঠিলে হয় আপোনাৰ মনত অহা নাছিল নে 3 দিনৰ পিছত যে জি উঠিছে বুলি নমস্কাৰ প্ৰেইজ দ্য লৰ্ড সকলোকে এ নিউ লাইফ ইনস্পিৰেশ্যন পডকাষ্ট চেনেলৰ জৰিয়তে সকলোকে ৱেলকাম কৰিছোঁ আৰু এই চেনেলটো সকলোৱে মৰম দিছে তাৰ বাবে ধন্যবাদ দিছোঁ আৰু আমি যিমানবোৰ আলহী অতিথি সেৱকসকলক নিমন্ত্ৰণ কৰা যায় সেইসকল ব্যক্তিৰ জৰিয়তে আপোনালোকে ধুনীয়া ভাল লগা প্ৰভুৰ মহিমামূলক সাক্ষ্যবিলাক শুনি যাব পাৰিব আৰু আজিৰ আমাৰ মাজত সকলোৰে পৰিচিত অতিথি ঈশ্বৰৰ সেৱক মিষ্টাৰ ৰাজু বৰা তেখেতক আমি ৱেলকাম কৰিছোঁ আৰু তেখেত আমাৰ লগত আছে চ' বৰদা আপোনাক ৱেলকাম কৰিছোঁ আমাৰ নিউ লাইফ ইনস্পিৰেশ্যন চেনেলটোলৈ নমস্কাৰ প্ৰেইজ দ্য লৰ্ড ধন্যবাদ দিছোঁ আপোনাৰ নিউ লাইফ যি ইমপ্ৰেশ্যনত মাতিছে পডকাষ্টত আপোনাক ধন্যবাদ দিছোঁ ধন্যবাদ ধন্যবাদ বৰদা ধন্যবাদ সঁচাকৈ বহুদিনৰ পৰিকল্পনা আছিল হয়। আপোনাক এই চেনেলটোলৈ কেনেকৈ আমন্ত্ৰণ কৰিম আৰু ঈশ্বৰৰ ইচ্ছা ঈশ্বৰৰ আশীৰ্বাদ অনুসৰি আজি আপোনাক আমাৰ এই চেনেলটোত পালোঁ আৰু সকলো লোকে আপোনাৰ সাক্ষ্যবিলাক শুনিবলৈ বৰ হেঁপাহত আছে আগ্ৰহেৰে আছে আৰু বিশেষকৈ আপোনাৰ যি পৰিচৰ্যাবিলাক মই দেখি থাকোঁ সুন্দৰভাৱে কামবিলাক কৰি আছে সঁচাকৈ শলাগ ল'বলগীয়া প্ৰভু যীশুৰ নামেৰে চ' বৰদা আপুনি আজিৰ এই চেনেলটোৰ জৰিয়তে আপোনাৰ প্ৰভু যীশুত থকা জীৱন যাত্ৰাৰ কথাবিলাক সুন্দৰভাৱে ক'ব পাৰিব আৰু যিবোৰ বিষয়ে নজনা যীশুত জনা যীশুত নজনা লোকসকলেও আপোনাৰ বিষয়বিলাক শুনি যাতে উৎসাহ উদ্দীপনা পায় সেই বিষয়ে আপোনাৰ সৈতে আজি আলোচনা কৰিম চ' বৰদা বিশেষকৈ আপুনি কেতিয়া প্ৰভু যীশুক কেনেকৈ পালে কিদৰে পালে আৰু কেতিয়াৰ পৰা আপুনি প্ৰভু যীশুৰ সংগত আছে আচ্ছা এতিয়া মই প্ৰথম পৰা আৰম্ভ কৰোঁ যিহেতু মোৰ যিটো কেনেকৈ মই প্ৰভুক পালোঁ কেনেকৈ প্ৰভুক মই পালোঁ এই কথাটো একচুৱেলি মই 2004 পৰা একচুৱেলি প্ৰভুৰ বাক্য শুনি আছিলোঁ 2004 পৰা আৰু শুনোতে পিছত মই 2008ত প্ৰভুক নিজৰ ত্ৰাণকৰ্তাৰ ৰূপে মই একচেপ্ট কৰোঁ গ্ৰহণ কৰোঁ প্ৰভুক গ্ৰহণ কৰাৰ পিছত মই বহুতো কিছুমান মোৰ জীৱনত ঘটিছিল ঘটনা আগতে যিটো মোৰ পিছত কিন্তু প্ৰভুত আহি পালোঁ প্ৰভুক পোৱাৰ পিছত মই 2008 চনত মই প্ৰভুক গ্ৰহণ কৰিছোঁ বাপ্তিজম লৈছোঁ আচ্ছা আপুনি প্ৰভু যীশুক কেনেকৈ কিয় ল'ব লগা হ'ল প্ৰভু যীশুক প্ৰভুক মই এইটো কাৰণে মোৰ একচুৱেলি যিটো জীৱন যাপন মই কৰি আছিলোঁ তাৰমানে এই জীৱন যাপনটো যেতিয়া কৰি আছিলোঁ মই সেই সময়ত তাৰমানে মই নিজকে গম পোৱা নাছিলোঁ মই কি কৰি আছোঁ তাৰমানে এদিনাখন হঠাৎ তাৰমানে কি হৈছে এজন মোৰ বন্ধু আছিলে সেই বন্ধুজনে ক'লে যে চাৰ্জত যাওঁ ব'লা এনেকৈ কৈছিলে মোক ধৰিছিলে তাৰপিছত মই ভাবিছোঁ চাৰ্জততো মই কেতিয়াও গৈ পোৱা নাই এতিয়া মই কেনেকৈ যাওঁ আৰু ৰাভা ল'ৰা আছিলে এইটো গোৱালপাৰাৰ আছিলে তো তেতিয়া তেখেতে ক'লে যে বলকচোন যোন আজি দেওবাৰে যাওঁ বলক মই গ'লোঁ দিছপুৰ বাপ্তিষ্ট চাৰ্জ আছিলে ফাৰ্ষ্ট টাইম মই চাৰ্জত গৈছিলোঁ ফাৰ্ষ্ট টাইম জীৱনত আৰু যেতিয়া মই গ'লোঁ কিন্তু বস্তুটো মই একো বস্তু বুজি পোৱা নাই একো বুজি নাপালোঁ বস্তুটো তো সেনেকৈ আহিলোঁ অহাৰ পিছত থাকিলে অলপ দিন সেনেকৈ থাকিলে তাৰপিছত মোৰ এজন ফ্ৰেণ্ড আছিলে সেই ফ্ৰেণ্ডজনে এদিনাখন মোক সেই লীনা বৰা বাইদেউ তেখেতে বেলতলা হাউচিঙত থাকে তেওঁৰ লগত এদিনাখন মই লীনা বাইদেউ তাতে গৈ পালোঁ আৰু যোৱাৰ লগে লগে তাৰমানে বাইদেউগৰাকীয়ে মোক প্ৰশ্ন কৰিলে তোমাৰ নাম ৰাজু বৰা হয় মানে তেখেতে চাগে আগতে গম পোৱা নাছিল আগতে তেখেতে মোৰ নামটো শুনিছিলে কিন্তু মোক দেখা নাছিল তাৰপিছত তেখেতে ক'লে যে তেনেকে তোমাৰ নামটো ৰাজু বৰা হয় তুমিতো ভাল মানুহ হ'বা আৰু তোমাৰ নামটো সকলোৱে জানিব এই বুলি তেখেতে মোক মানে কুৱেশ্যন কৰিছিলে মই তোমাৰ কাৰণে প্ৰাৰ্থনা কৰিম
এই বস্তুটোৱে তাৰমানে মোৰ জীৱনত মানে মানে আকৰ্ষণ কৰিলে, আত্মাত যে আকৰ্ষণ আকৰ্ষণ কৰিলে যে মানে মই ভাল মানুহ হ'ম, মোৰ নামটো সকলোৱে জানিব আৰু তেওঁ মোৰ কাৰণে প্ৰাৰ্থনা কৰিব। এই হয়। বস্তুটো তাৰমানে মোৰ জীৱনত মানে আঘাত কৰিলে। আচ্ছা তেখেতে মোৰ কাৰণে কিয় প্ৰাৰ্থনা কৰে? তাৰমানে মই তেখেতক মোৰ মনৰ ধাৰণা হৈছে তেখেতটো মোৰ কোনো নহয়, ঠিকে আৰু ঠিকে মই ভাল হোৱাটো তেওঁ কিয় বিচাৰে, কিয় বিচাৰিছিল কিয় বা বিচাৰিছিল? প্ৰাৰ্থনা কৰিব তেখেতে মোৰ কাৰণে কিয় প্ৰাৰ্থনা কৰিম বুলি কৈছে? আজি যিটো এক্সপিৰিয়েঞ্চ হৈ আছে আগৰ পৰা, যিটো মানে চলি আছো গাঁৱৰ ঘৰৰ পৰা, কিবা এটা আমি ভুল কাম কৰিলে, বেয়া কাম, মা দেউতাইতো আমাক গালিহে পাৰে, কিন্তু প্ৰাৰ্থনা কৰিম বুলি কথাটো কেতিয়াও নকয়। তেতিয়া মই কি হ'ল, তেতিয়া অলপমান মাইণ্ড কৰিছো মই যে তেখেতে মই ভাল হোৱাটো বিচাৰে আৰু মোৰ কাৰণে তেখেতে প্ৰাৰ্থনা কৰিব। আৰু সেই কথাটো শুনি পিনি মোৰ কিছুমান প্ৰশ্ন আহিলে মোৰ জীৱনত, মই ভাল হোৱাটো তেখেতে কিয় বিচাৰে? আৰু মই নিজে গম পাইছো মই এটা বেয়া লাইনত গৈ আছো, বেয়া ৰাস্তাত গৈ আছো। কেনেকুৱা পৰিস্থিতি পৰিস্থিতি একচুৱেলি মই বহুতো মানে বেয়া বস্তুবিলাক গ্ৰহণ কৰিছিলো। মই আজি মদৰ পৰা ধৰি যিমান নিচাজাতীয় বস্তু, এই সকলোবিলাক মই মোৰ লগ বন্ধুৰ লগত খাই লৈ। আপুনি এৰিবলৈ চাগে চেষ্টা কৰিছিল? নাই, একচুৱেলি এৰিবলৈ চেষ্টা, বহুতো ঘটনা ঘটিছে, মোৰ পৰিছো, দাঁত মুখ ভাঙিছে, ফালিছে, বহুত ঘটনা ঘটিছে। তথাপি এই বস্তুটোক মই এৰি বুলি ভাবো, প্ৰতিশ্ৰুতি দিওঁ, আজি মই এৰি দিম, 1 তাৰিখৰ পৰা এৰি দিম আৰু নাখাওঁ, কিন্তু 4 তাৰিখে আকৌ বস্তুটো গ্ৰহণ কৰিব লগা হৈ যায় এনেকে। তাৰপিছত সেই বস্তু যেতিয়া বাইদেউ তাতে গ'লো, বাইদেৱে কথাখিনি মোক বুজালে, ক'লে যে প্ৰভু যীশুক তুমি বিশ্বাস কৰিলে তোমাৰ জীৱনত তোমাৰ ঈশ্বৰে শক্তি দিব, তোমাক এই সকলো ত্যাগ কৰিবৰ কাৰণে ঈশ্বৰে তোমাক শক্তি দিব, যীশুৱে তোমাক শক্তি দিব। তেতিয়ালৈকেতো আপুনি যীশুৰ বিষয়ে ইমান নাই তন্নকে জনা নাছিলো, কিন্তু যোৱাৰ লগে বাইদেৱে কৈছে যে তুমি বিশ্বাস কৰা যীশুক, আৰু বিশ্বাস কৰিলে তুমি এটা শক্তি পাবা সেই সকলো ত্যাগ কৰিব, কাৰণ তুমি নিজৰ শক্তিৰে নোৱাৰিবা, এইবুলি মোক কৈছিলে। তাৰপিছত বাইদেউ এখন বাইবেল দিছিলে মোক পঢ়িবলৈ, পবিত্ৰ বাইবেল এখন দিছিলে তেখেতে পঢ়িবলৈ, আৰু সেই বাইবেলখন পঢ়ো, কিন্তু মই অকলে একো বুজি নাপাওঁ। তাৰপিছত পিছত বাইদেউ তাতে গৈ মই শিকাৰ পিছত বস্তুবিলাক মই বুজিব পাৰিলো, আৰু বুজাৰ পিছতে মই প্ৰাৰ্থনা যেতিয়া কৰিলো, প্ৰাৰ্থনা কৰাৰ পিছত লাহে লাহে মোৰ জীৱনৰ পৰা সেই সকলোবিলাক আঁতৰ হ'ব ধৰিছে। যিবিলাক বস্তু বেয়া শক্তিবিলাক মোৰ জীৱনত আঁতৰ হ'ব ধৰিছে, মই সেইবিলাক তাৰমানে মই বিৰোধ কৰিব ধৰিলো, সেই বস্তুবিলাকক মই মানে গ্ৰহণ কৰিবলৈ মানে নিবিচৰা হলো। আৰু আপুনি যেতিয়া পবিত্ৰ বাইবেলখন পঢ়িব লওঁতে ভয় ভাৱ অহা নাছিল? যিহেতু মোক মোৰ ভয় ভাৱ আছিলে, মই বাইবেলখন যেতিয়া লৈছিলে মই বহুত ভয় খাইছিলো প্ৰথমতে। মই বোলো এইটো গা চা নোধোৱাকে বা এনেকে চুব নাপায় নেকি, মনত এনেকুৱা ভাববিলাক আহি থাকে তাৰমানে। আৰু এইখন এখন পবিত্ৰ বাইবেল, তাৰমানে কেনেকে ক'ত থম, তাৰমানে কেনেকে পঢ়িম, এইটো কেনেকে কি কৰিম, তাৰমানে এনেকুৱা ধৰণৰ বহুত কেইটা মানে কুৱেশ্যন আহি আছিলে মোৰ লাইফত, আহিছিলে। তাৰপিছত একদিনা বাইদেৱে ক'লে একো নাই, তুমি যিকোনো সময়তে যিকোনো সময়ত তুমি এখন পঢ়িব পাৰা, সেইবুলি তেখেতে মোক কৈছিলে। ইয়াৰ কোনো দিন বাৰ বুলি কথা নাই, বা কোনো গা ধুব লগা বুলি কথা নাথাকে, যিকোনো সময়তে তুমি বাইবেলখন পঢ়িব পাৰা, সেইবুলি কৈছিলে। আৰু সেনেকে পঢ়িছিলো মই। পঢ়াৰ পিছতে আন্টি তাতে গৈ গৈ মই শিকিব ললো বাইবেলখন, কাৰণ মই নিজে। তেতিয়া আপুনি কিবা কৰ্ম কৰি আছিল নে? তেতিয়া মই কৰ্ম কৰি আছিলো, মই তেতিয়া প্ৰাইভেট জব কৰি আছিলো গুৱাহাটীতে। কৰ্মৰ মাজতে মই বাইদেউৰ লগত গৈ সময় দিওঁ। কিন্তু সেই এটা কথা আপোনাৰ মুখেদি প্ৰকাশ পালে যে মই বেয়া খোৱা খাদ্যত আসক্তি আছিলো, এৰিব পৰা নাছিলো, এৰিব চেষ্টা কৰিও বহুতবাৰ কমিটমেণ্ট কৰিছে, তাৰ পিছতো আপুনি এৰিব পৰা নাই। কিন্তু আপুনি যেতিয়া প্ৰভু যীশুৰ বিষয়ে জানিছে বা প্ৰাৰ্থনাৰ শক্তি আপোনাক আত্মাত কথা কৈছে, তো আপোনাৰ এৰিবলৈ সেই ভাৱটো এৰি আপুনি বাইদেউৰ ওচৰত গৈ আপুনি ঈশ্বৰৰ বাক্য শিকিছে। তো কেনেকে আপোনাক মানে উদগনি দিছে মই যে সঁচাকে ঈশ্বৰৰ বাক্য জনাটো প্ৰয়োজন আছে? মোৰ এটা বিশ্বাস আহি গ'ল, তাৰমানে মোৰ মনত এটা বিশ্বাস আহি গ'ল, কাৰণ যিদিনাখনে বাইদেউ সেইভাগে কৈছিল, তাৰমানে হঠাৎ মই এইটো কথাটো পাহৰি গৈছিলো, সেইদিনাখনে বাইদেউ মোক প্ৰাৰ্থনা কৰিছিলে, মোৰ মূৰত হাত দি প্ৰাৰ্থনা কৰিছে। আৰু সেই সময়তে তাৰমানে কি হৈছে, মোৰ চকুৰ পৰা পানী ওলাই আহিছিলে, চকুৰ পানী ওলাই আহিছিলে তাৰমানে। আৰু মই তেতিয়া মাইণ্ড কৰিছো, মইতো কন্দা নাই। আচৰিত হৈছিলো মই অলপ, মইতো কন্দা নাই, চকুৰ পানীখিনি কিয় ওলাইছে তাৰমানে, মই ভাবিছিলো। তেতিয়া আপোনাৰ বয়স তেতিয়া মোৰ বয়স 24, সম্পূৰ্ণ ডেকা বয়স হয়, 24 ইয়াৰ্ছ। আৰু সেইখিনি সময়ত তেতিয়া যেতিয়া চকুলো বৈ গৈছে, মোৰ চকুলো বৈ গৈছে, বাইদেউ প্ৰাৰ্থনা কৰি আছে। আৰু তেতিয়া মই ভাবিছো, আৰু মইতো কান্দা নাই, আৰু কেতিয়াও কান্দা নোলাই মোৰ, যিমান দুখ বিপদ হলেও মোৰ কন্দা চিষ্টেমে নাছিলে। আৰু সেইকাৰণে মই আচৰিত হৈছো, চকু পানী কিয় ওলাইছে, মইতো কন্দা নাই। তেতিয়া মোৰ জীৱনত তাৰমানে সেইটো এক্সপিৰিয়েঞ্চ এটা আহিলে যে প্ৰাৰ্থনা কৰাৰ লগে লগে মোৰ চকু পানী কিয় ওলাইছে তাৰমানে।
পবিত্ৰ আত্মাই নিশ্চয় কাম কৰিছিল আপুনি তেতিয়া গম নাপাওঁ পবিত্ৰ আত্মাৰ বিষয়ে মই গম নাপাওঁ যিহেতু মই নতুন আছিলো তাৰপিছত পিছত মই যেতিয়া গৈ অনুভৱ কৰিব পাৰিছো বস্তুবোৰ এনেকুৱা হয় এনেকুৱা হয় তেতিয়া মই কিছুমান মানে শক্তি পাব ধৰিলো তাৰমানে বাইবেলখনৰ পৰা এতিয়া প্ৰভুৰ বাক্যৰ পৰা পঢ়া যেতিয়া আৰম্ভ কৰিলো ব্যক্তিগতভাৱে যেতিয়া প্ৰাৰ্থনা হয় তেতিয়া মই কিছুমান বস্তু মানে বাইবেলখনৰ পৰা পাইছো তাৰমানে আৰু পোৱাৰ লগে লগে আৰু বিশ্বাস কৰিলো তাৰমানে বস্তুটো এনেকুৱা নহয় যে মই পঢ়িছো নহয় তাক বিশ্বাস কৰিছো তাৰমানে বিশ্বাস কৰি লোৱাৰ পিছতে মোৰ জীৱনত তাৰমানে কাৰ্য কৰিছে তাৰপিছত সেনেকে বস্তুটো মই শিকোতে বস্তুটো তাৰপিছতে মই বাইদেউ একদিনাখন কৈছিলে যে যিদিনাখন তুমি নিজ মুখেৰে স্বীকাৰ কৰিবা যে মই বাপ্তিজম হ'ম মানে পানীত বা আত্মিক বাপ্তিজমৰ কথা কৈছিল সেইদৰে তুমি নিজৰ ত্ৰাণকৰ্তা ৰূপে যিদিনাখন একচেপ্ট কৰিবা তাৰমানে গ্ৰহণ কৰিবা সেই দিনাখনে তুমি মোক কবা বুলি কৈছে মই তোমাক নকওঁ এনে কৈছিলে সেই কথাষাৰ চাগে তেতিয়া আপুনি তেখেতে কওঁতে বুজি পোৱা নাছিলো মই কি কৈছে কিন্তু সেই কথাটো সেনেকে সিহঁতে স্তব্ধ হৈ থাকি গ'ল এবছৰ 1.5 বছৰ মান হোৱাৰ পিছত মোৰ নিজ মুখে পোৱা হৈছে মই ঈশ্বৰক গ্ৰহণ কৰিম তাৰমানে ত্ৰাণকৰ্তা হিচাপে নিজৰ ব্যক্তিগত ত্ৰাণকৰ্তা ইচ্ছা হিচাপে মই তেখেতক গ্ৰহণ কৰিম আৰু তেখেতৰ বাক্যৰ মতে মই চলিম সেইবুলি মই সিদ্ধান্ত লৈছিলো নিজে সিদ্ধান্ত লৈছিলো কোনেওতো আপোনাক কোৱা নাছিল কোনেও মোক কোৱা নাই যে গ্ৰহণ কৰিব লাগে আৰু মোৰ কোনো সমস্যাও নাই লৈ পিনি মই প্ৰভু ওচৰলৈকে অহা নাই বোলে মোৰ বেমাৰ আছিলে বোলে এনেকুৱা নহয় বোলে কিবা অভাৱ আছিলে সেই বুলিও প্ৰভু ওচৰত অহা নাই কিন্তু মই অট'মেটিকলি আহিছো কিন্তু মোৰ স্বভাৱটো বেয়া আছিলে মোৰ স্বভাৱ বেয়া আছিলে আৰু প্ৰভুৰ ওচৰলৈ এনেকে আহিছিলো প্ৰভুৰ বাক্য শুনিছিলো আৰু মই সলনি হৈছিলো প্ৰভুৰ বাক্যই মোক সলনি কৰিছিল একচুৱেলি আৰু পৰা মই ঘূৰি আহিলো বহুত ভাল সেই সময়ত আপুনি যিটো বয়সত আমি বেয়া দিশে ঢাল খাই বেয়া পথত যাব লগা হয় যিটো জীৱনত অকলশৰীয়া জীৱন নিৰাশ জীৱন হতাশ জীৱন মদ্যপানীত গ্ৰহণ কৰিও জীৱনটো আনন্দ উপভোগ কৰিবলৈ চেষ্টা কৰা যায় সেই বয়সটো আপুনি এৰি থৈ ঈশ্বৰৰ হাতত যে সমৰ্পিত কৰিম বুলি ভাবিছিল নে আগতে মই সেইবিলাক আগতে ভবা নাছিলো এইটো যেতিয়া মই ঈশ্বৰৰ বাক্য গম পালো তেতিয়া অট'মেটিক নিজে আহিলে তাৰমানে মোৰ মনত নিজে এটা অনুভৱ হ'ল কি বাক্যই আপুনি বাইবেলখন তেতিয়া পঢ়িছিলে সেই 1.5-2 বছৰৰ পিছত আপুনি মুখেৰে স্বীকাৰ কৰিছিল সেই স্বীকাৰ কৰাৰ সময় 1.5-2 বছৰৰ ভিতৰত কি বাক্যই আপোনাক আত্মাত কথা ক'লে কোনটো বাক্যই আপোনাৰ এটা বস্তুৱে কথা ক'লে একচুৱেলি বাইবেলখন নপঢ়াৰ আগতে যিষাৰ কথা তাৰমানে নীনা বৰা বাইদেৱে কৈছিলে মোক যে তুমি ভাল হবা তোমাৰ নামটো সকলোৱে জানিব আৰু মই তোমাৰ কাৰণে প্ৰাৰ্থনা কৰিম প্ৰথম সেইষাৰ বাক্যই মোক আকৰ্ষণ কৰিছে সেইটো বস্তুৱে মোক তাৰমানে আকৰ্ষণ কৰিছে ছেকেণ্ড টাইম যেতিয়া বাইবেলখন পঢ়িছো যোহন 3:16 পদটোত যে যিকোনে বিশ্বাস কৰিব তেওঁ নষ্ট নহব তাৰমানে অনন্ত জীৱন পাব এই যিষাৰ কথা লিখা আছে বিশ্বাসৰ বিষয়ে সেই বস্তুটোৱে মোক মানে আকৰ্ষণ কৰিলে সেই পদটো আজিও মই সকলো সময়তে বস্তুটো মনত ৰাখো এই পদটো যোহন 3:16 পদটো আৰু সেই পদটোৱে মানে ঈশ্বৰে জগতক ইমান প্ৰেম কৰিলে যে একমাত্ৰ তেওঁ পুত্ৰকে দান কৰিলে যিকোনে তেওঁ বিশ্বাস কৰে তেওঁ নষ্ট নহয় কিন্তু অনন্ত জীৱন পায় মোৰ লাইফটোত তাৰমানে মোৰ জীৱনটোত লাগি গ'ল মই নষ্ট হৈ গৈ আছিলো অলৰেডি কিন্তু বিশ্বাসৰ যোগে আপুনি সেই সময় কিন্তু নষ্ট হোৱাৰ দিশেই গৈ আছিলো মই আৰু নষ্ট হৈ গৈছিলে অনুভৱ হৈছিলে আপুনি অনুতপ্ত হৈছিলে কিন্তু সেই সময়খিনি আপুনি নিজৰ সিদ্ধান্তটো কোনো আপোনাক সেই সময়ত পৰিয়াল হওক বন্ধু হওক সমাজ হওক আপোনাক ঠিক কৰিব আহিছিল নে সেই সময়ত বহুত কিছুমানে কৈছিলে মোক যে এনেকা ধৰণৰ মদ্যপান কৰা বা এনেকা ধৰণৰ ৰেগিয়াল বস্তুবিলাক খোৱাটো ঠিক নহয় কিন্তু আমি বহু ক্ষেত্ৰত মানুহৰ কথাত আমি গৈওতো ঠিক হ'ব নোৱাৰিছিলো কিন্তু কি শক্তি আপোনাক যিটো শক্তি আপোনাক এৰিবলৈ বাধ্য কৰা মই অলপ আগতে ক'লো ঈশ্বৰৰ বাক্যৰ যোগেৰে যিচুত বিশ্বাস কৰাৰ যোগেৰে মই সেই সকলো বস্তুবিলাক মানে ত্যাগ কৰিব পাৰিলো আচৰিত যিটো বস্তু আপুনি নষ্ট হ'ম বুলি ভাবি থৈছিল যিটো আপুনি এটা ভাল দিশে কাৰণ নিজৰ বল শক্তিৰে মই বহুত চেষ্টা কৰিছিলো মই অলপ আগতে আপোনাক কৈছিলো যে মই কৈছিলো আজিৰ পৰা নাখাওঁ 2 দিন বা 3 দিন মই বহুতবাৰ কমিটমেন্ট কৰিব লগা হৈছে কৰো মই 2-3 দিন এনেকৈ হৈ গৈছে চাগে আজি খাইছো দে কালি নাখাওঁ আৰু এনেকে 2-3 দিন যায় আকৌ তাৰপিছত মই আকৌ গ্ৰহণ কৰো আকৌ একেটাই হৈ যাওঁ আপুনি তেতিয়াতো অনুভৱ কৰা নাছিল মই খোৱাৰ জৰিয়তে আৰু 10 জনৰ ক্ষতি হ'ব বুলি
নাই নাই সেইটো তেতিয়া অনুভৱ কৰা নাছিলো বস্তুটো তাৰমানে সেইটো মাইণ্ডতে নাছিলে একো তেতিয়া নাছিলে যেতিয়া মই বস্তুটো গম পালো ঈশ্বৰৰ বাক্যৰ পৰা অৰ্থাৎ বাইবেলখন পঢ়াৰ পৰা তেতিয়া এটা মাইণ্ড হৈছে তাৰমানে মোৰ নিশা আৰুতো বহুতো এনেকুৱাবিলাক হৈ আছে মোৰ দৰে এনেকে বহুতে হৈ আছে তাৰপিছতে মই লাহে লাহে দেই এইটো মই লাহে 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 বস্তু বুজি পিছত তেতিয়া সেই মোৰ লগৰ বিলাকলৈ মনত পৰে সেইবিলাকোতো মোৰ নিচিনাই গৈ আছে সেনেকেই গৈ আছে তেতিয়া মই লাহে লাহে কি কৰিলো মই মানে লগবিলাকক এই কথাষাৰ ক'ব ধৰিলো বহুতে কিছুমানে শুনে কিছুমানে নুশুনে আজি দুজন মোৰ বন্ধু এতিয়াও সাক্ষী আছে তেওঁলোকে ঈশ্বৰৰ মই কোৱা কথাষাৰ শুনাৰ কাৰণে আজি তেওঁলোকে সম্পূৰ্ণ ঘূৰি আহিলে আপোনাৰ এই সাক্ষ্য যিটো সাক্ষাৎকাৰ আমি লৈ আছো তেওঁলোকে নিশ্চয় আজি নহয় কালি চাব তো সেই দুজন ব্যক্তিও আপোনাৰ আপোনাৰ আদৰ্শলৈ তেওঁলোকে এৰিব পাৰিছে তেওঁলোকে অলৰেডি ঘূৰি আহিছে আপুনি ঘূৰি আহিছে তেওঁলোকে সেই বেয়া বস্তুবিলাকৰ পৰা আঁতৰি আহিছে আচ্ছা তো সেইটো কাক ধন্যবাদ দিব বিচাৰে মই প্ৰভুক ধন্যবাদ দিব বিচাৰো কাৰণ তেওঁ মোক মাতিলে আচৰিত মিৰাকল চমৎকাৰ হয় প্ৰভুৰ নামটো যেতিয়া আপুনি বাইবেলত আপুনি অন্তৰ্ভুক্ত হৈ গৈছে আপুনি বাইবেলখনৰ প্ৰতি যেতিয়া আসক্তি হৈছে যে মই পঢ়িম বুলি চ' আপুনি এটা বেলেগ এটা কলা অধ্যায় কলা দিন এটা আছিলে কলা সময় এটা আছিলে সেই সময়টো পাৰ হৈ আপুনি পোহৰৰ বাক্যলৈ আপুনি ধাউতি মেলিলে সেই ধাউতি মেলোতে আপুনি এটা কথা উল্লেখ কৰিছে যে কোনো সময় মই বান্ধি লোৱা হোৱা নাছিল যেতিয়াই মন যায় তেতিয়াই পঢ়া যায় কিন্তু এনেকুৱা এলাহ লাগিছিল নেকি বা যি পঢ়িবলৈ মন নাযায় এনেকুৱা টাইপতো আপোনাৰ হৈছিল জীৱনত মাজে মাজে কাৰণ এখন পবিত্ৰ হয় কোনো নতুন ন তথ্য আমি মাজে মাজে হৈছিলে এনেকুৱা মাজে মাজে মোৰ অলপ অশান্তি লাগিছিলে কেতিয়াবা কেতিয়াবা নিজকে মানে কেতিয়াবা প্ৰাৰ্থনা কৰিবলৈ মন নাযায় কেতিয়াবা মাজে মাজে এনেকে বহুতো মানে সমস্যা আহিছিলে বাইবেলখন পঢ়িম বুলি ভাবো তাৰপিছতে আকৌ বেলেগ কামত ব্যস্ত হৈ যাওঁ এনেকে পৰিস্থিতি হৈছিলে মাজে মাজে এই কথাষাৰ মই কিছুমানে যেতিয়া মানুহৰ হোম প্ৰেয়াৰ হয় ঘৰুৱা প্ৰাৰ্থনাবিলাক হয় এই প্ৰাৰ্থনাবিলাক মই সামিল লৈছিলো তেতিয়া গৈছিলো মই প্ৰাৰ্থনা আছে বুলি ক'লে যাওঁতে এই কথাষাৰ মই প্ৰকাশ কৰিছিলো তাৰমানে যেতিয়া প্ৰাৰ্থনা চলি থাকে সেই সময়ত মই শুই যাওঁ টোপনি আহি যায় মই শুই যাওঁ যেতিয়া তেওঁলোকে প্ৰাৰ্থনা শেষ হোৱাৰ পিছত এমেন বুলি কয় তেতিয়া সাৰ পাওঁ তাৰপিছত আৰু টোপনি নাই আৰু মোৰ তাৰপিছত টোপনি নাই প্ৰাৰ্থনা কৰা সময়খিনি আপোনাৰ টোপনি আহি যায় লাষ্টত যেতিয়া প্ৰাৰ্থনা শেষ কৰাৰ পিছত সকলোৱে যেতিয়া এমেন বুলি কয় তেতিয়া মই সাৰ পাওঁ তেতিয়া আপুনি বুজি পোৱা নাছিলে কিহৰ কাৰণে হৈছে এইটো মই বুজি পোৱা নাছিলো আজিৰ তাৰিখত সেইটো কেতিয়াবা হয় তাৰপিছতে মই যেতিয়া সেই মানুহখিনিক মই আগত এই বস্তুটো ক'লো যে মোৰ এনেকুৱা হয় নহয় এনেকুৱা হয় তেতিয়া তেওঁলোকে ক'লে যে প্ৰাৰ্থনা কৰিবা এই সকলো তাৰমানে শয়তানৰ কাম হয় যে তুমি তোমাক সত্যটোৰ পৰা ঘূৰাই দিবলৈ বা তোমাক সত্যটো জানিব নিবিচাৰে তাৰপিছতে তেওঁলোকেও প্ৰাৰ্থনা কৰে ময়ো প্ৰাৰ্থনা কৰোঁ লাহে 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 বস্তুটো আঁতৰ হ'ল সেইটো এটা মোৰ ডাঙৰ বিশ্বাসৰ জৰিয়তে পবিত্ৰ আত্মাই কাম কৰিছে আপোনাৰ জীৱনত যাৰ কাৰণে সেই শয়তানৰ ক্ৰিয়াটো আপুনি তেতিয়া বুজি পোৱা নাছিলে সঁচাকে আৰু আপুনি সম্পূৰ্ণৰূপে ঈশ্বৰৰ লগত চলি যাম প্ৰভু যীশুৰ লগত চলি যাম নিজকে কেতিয়া সমৰ্পিত কৰিছে কমপ্লিটলি সম্পূৰ্ণৰূপে চলি যাম বুলি হয় কেতিয়া শৰণ লৈছে 2013 পৰা মই সম্পূৰ্ণকে মানে হেৰি কৰিছো সমৰ্পিত হৈছো ঈশ্বৰৰ ওচৰত 13 পৰা নতুন জীৱন কেতিয়া পালে 2008 মই প্ৰভুক একচেপ্ট কৰিছো গ্ৰহণ কৰিছো কিন্তু 2013 চনৰ পৰা মই একেবাৰে সম্পূৰ্ণৰূপে ভাৱে নিজকে অৰ্পণ কৰিছো প্ৰভুৰ লগত যে মই প্ৰভুৰ পৰিচৰ্যা কৰিম আৰু প্ৰভুৰ সৈতে চলি যাম প্ৰভুৰ সেৱা কৰি চলি যাম নতুন জীৱনটো 2008তে পাইছে ওকে যেতিয়া আপুনি প্ৰভু গ্ৰহণ কৰিছে তেতিয়া আপোনাৰ যিসকল বন্ধু বান্ধৱৰ লগত আছিল যি সমাজ বা পৰিয়ালৰ লগত আছিল তেতিয়া আশে পাশে বহু লোকে জানিছিল তেতিয়া আপোনাক কি বুলি কৈছিলে বা কেনেকে ধৰণে আপুনি নিজকে ঈশ্বৰৰ দৃষ্টিত আপুনি ভাল পথে চলিব চেষ্টা কৰিছিলে এইটো সমস্যা হৈছিলে বন্ধু বান্ধৱীৰ লগতো সমস্যা হৈছিলে অলপ আৰু ঘৰৰ লগতো সমস্যা আছিলে যেতিয়া মই প্ৰভুক যেতিয়া গ্ৰহণ কৰিলো তেতিয়া বহুতে ভাবি কৈছিলে ধৰ্ম পাগল হৈ গলি বহুতে কৈছে ধৰ্ম পাগল হ'ল বুলি কৈছে আৰু ঘৰতো এনেকুৱা মানে সমস্যা আছিলে আৰু লগ বন্ধুবিলাকো কৈছিলে ই পগলা হৈ গ'ল ইয়াক সেই প্ৰচাৰকবিলাকে ইয়াক পগলা কৰিলে বুলি কৈছে
তেতিয়া মই তেওঁলোকক কৈছো যে নহয় মই ঠিকেই আছো, একচুৱেলি মই পগলা হোৱা নাই, তোমালোকে সত্যটোক জানিবা বুলি কৈছো মই। তেতিয়া তোমালোকো ক'বা এদিনাখন। এনেকে সমস্যা হৈছিলে বহুতো, যিহেতু মই গুৱাহাটীত থাকি ঈশ্বৰক গ্ৰহণ কৰিছো, গাঁৱত নাছিলো সেইখিনি সময়ত মই। আৰু গুৱাহাটীতে মই 2000তে আহিছিলো, আৰু 2004ৰ পৰা ঈশ্বৰৰ বাক্য শুনি আছিলো মই। 2008ত মই গ্ৰহণ কৰিলো। আৰু গুৱাহাটীত মই অকলে আছিলো, মই যিহেতু জব কৰি আছিলো মই। আৰু সেইখিনি সময়ত ঈশ্বৰক গ্ৰহণ কৰা ঘৰৰ মানুহে বহুত দেৰিকে অলপ শুনিছে। তেতিয়া ইমান যোগাযোগ ব্যৱস্থা নাছিল। আৰু এনেকুৱা ফোনৰ কাৰণ PND ফোনৰ পৰা ফোন কৰা গৈছিল তো, ইমান যোগাযোগ সময়ত একদিন ফোন কৰো। এনেকে পিছত গম পাইছিলে, আৰু গম পোৱাৰ পিছত অলপমান ভাবিছিলে আৰু এই ধৰ্ম লৈছে আমুক এনেকুৱা ধৰণৰ। আপুনি যিসকলে আপোনাক বেয়াকে কৈছিল তেওঁলোকক আপুনি কেতিয়াবা খং ক্ৰোধ বা আপুনি বেয়া আচৰণ কৰিছিল? নাই 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 নাই, তেওঁলোকক কেতিয়াও মই আচৰণ কৰা নাই। কাৰণ তেওঁলোকে যিখিনি কৈছে একচুৱেলি তেওঁ নজনা কাৰণে কৈছে, এই বুলি ভাবি মই তেওঁলোকে একো কোৱা নাই। আৰু যিহেতু মই জানিলো যে, সেইকাৰণে মই তেওঁলোকক একো কোৱা নাই। আৰু মই মনতে প্ৰাৰ্থনা কৰো তেওঁলোকক যাতে ঈশ্বৰে জ্ঞান দিয়ে, আৰু তেওঁলোকে এদিন সত্যক জানিব সেই বুলিহে। কিন্তু তেওঁলোকক মই দুখীও নকৰো আৰু বেয়াকেও নকওঁ। তেওঁলোকে যিমান বেয়াকে ক'লেও মই তেওঁলোকক বেয়াকে নকওঁ। কিয় বুলি ক'লে তেওঁলোকে এতিয়া সত্যটো জনা নাছিলে। কিন্তু সেইটো যিটো যিমতে আপুনি কথা শুনিব লগা হৈছিল বেয়াকে, কিন্তু আপুনি যেতিয়া বেয়া খোৱা খাদ্য খাইছিল তেতিয়া চাগে সেনেকেও শুনিব লগা হোৱা নাছিল। কিন্তু যেতিয়া আপুনি যীশুক জানিলে, মানে এনেকুৱা মানে বহুত ভুল কাম কৰিলে, সেই ধৰণৰ কথাবিলাক শুনিব লগা হৈছিল। ঠিকে কৈছে আপুনি। যিটো যেতিয়া সেইবিলাক কৰি আছিলো মই, বাধা দিয়া মানুহ কোনো নাছিলে, কিন্তু বেয়াকে কোৱা মানুহ নাছিলে। পাৰিলে মোক চাপোৰ্ট কৰে, তাৰমানে সহায় কৰে, মাতিবহে আহা এনেকে মাতেহে, আমুকত যাওঁ আমুক খাওঁ তামুক খাওঁ মাতিছিলে। কিন্তু যীশু গ্ৰহণ কৰাৰ পিছত মানুহবিলাকে এটা বেলেগ ধৰণৰ মানে ব্যৱহাৰ কৰে আৰু জীৱনত, যে মই একেবাৰে নকৰা কামটো কৰি পেলালো নেকি, মানে জীৱনত সবচে ডাঙৰ ভুল এইটোৱে কৰিলো, ডাঙৰ ভুলটো কৰিলো নেকি মই, এইবুলি তেখেতলোকে মানে এনেকুৱা ধৰণৰ কিছুমান কথা কয়। তাৰমানে বিৰাট ডাঙৰ এটা ভুল কৰিলো। তাৰমানে আপোনাৰ মনত চাগে দুখ লাগে, সেইটো সময়ত দুখ লাগে, মোক আনন্দ লাগে অলপ। কিন্তু মই নাজানো, মোৰ সেইখন আনন্দ লাগিছিলে। তাৰমানে কিয় এটা বেলেগ ধৰণৰ আনন্দ লাগিছিলে। তাৰমানে সেইখিনি সময়ত মানুহবিলাকে যদি কয়, তাৰমানে আৰু এটা আনন্দ লাগে। তাৰমানে বাইকত লিখা আছে তুমি আনন্দ কৰা বুলি কৈছে, কোনোবাই যদি তোমাক দুখ দিয়ে আনন্দ কৰা, দুখ নকৰিব কৈছে মোক। কিন্তু সেইবিলাক বস্তু তাৰমানে প্ৰতিটো বস্তু মনত আছিলে মোৰ সেইখিনি সময়ত, আনন্দ কৰিছিলো মই। আৰু পিছত অলপমান দুখ হয়, দুখ লাগে, কষ্টৰ সময়খিনি কিছুমান সময়ত মানে দুখ লাগে কথাটো মনত পৰিলে। তাৰমানে অলপ সময়ৰ কাৰণে দুখ লাগে, কিন্তু আকৌ ঠিক হৈ যাওঁ, প্ৰাৰ্থনা কৰো। আকৌ তেওঁলোকৰ কাৰণেও প্ৰাৰ্থনা কৰো, যিসকলে মোক বেয়াকে কয় তেওঁলোককো প্ৰাৰ্থনা কৰো, তেওঁলোকে যি কৈছে তেওঁলোককো যাতে ক্ষমা কৰে ঈশ্বৰে। কাৰণ তেওঁলোকে নাজানে, জনা নাছিলে, আৰু নজনা লোকবিলাকে কৈছিলে তেনেকে। আপুনি যেতিয়া দেওবাৰ দিনাখন যেতিয়া উপাসনালৈ যাব বিচাৰে, কাৰণ আগতেতো সেই আগৰ জীৱনটোত আপুনি দেওবাৰে যোৱা নাছিল, প্ৰাৰ্থনা উপাসনা বিলাকত আপুনি সহভাগিতা কৰা নাছিল, কাৰণ বেলেগ বেলেগ ঠাই বিলাকত আপুনি জীৱনটো য'ত হেৰুৱাই দিব লগা জীৱন এটাত ঘূৰি আছিল। সেই ঘূৰি থকা সময়খিনিত আৰু যেতিয়া প্ৰভুৰ লগত যেতিয়া সময় দিয়া হ'ল, সেই তাৰ মাজত আপুনি কি পাৰ্থক্য বিচাৰি পালে, নিজকে কি পাৰ্থক্য বিচাৰি পালে? পাৰ্থক্য বহুত পালো। কাৰণ দেওবাৰ দিনটো যেতিয়া চাৰ্চলৈ যাওঁ, চাৰ্চত যোৱাৰ সময়ততো আগতে যিবিলাক চিষ্টেমেটিক আছে, দেওবাৰ দিনাখন আগত ছুটিৰ সময় আছিলে। এইটো ছুটিৰ দিন হোৱাৰ লগে লগে দেওবাৰ দিনটো অহাৰ লগে লগে বিৰাট এটা আনন্দ লাগে। তাৰমানে কাৰণ সেইদিনাখন মই হয়তো চিনেমা চাবলৈ যাম, হয়তো মই কিবা বেছিকে সেইদিনাখন পাৰ্টি হ'ব, কিবা এইবিলাক ধাৰণা আছিলে। কিন্তু যেতিয়া মই প্ৰভুক গ্ৰহণ কৰিলো, ডিফাৰেন্সটো মই ক'ব বিচাৰো, যেতিয়া প্ৰভুক মই গ্ৰহণ কৰিলো, যেতিয়া সেইদিনাখন মই আকৌ গীৰ্জালৈ যাওঁ, গীৰ্জাত গ'লে আকৌ মানুহবিলাকৰ মনবিলাক বেলেগ পাওঁ। গৈ কি পাইছিল আপোনাৰ? মনত প্ৰশ্ন অহা নাছিল তাত গৈ কি দেখা পায়? গৈ মানুহবিলাকৰ মাজত আনন্দ দেখা পাওঁ। বহুত মানুহবিলাকৰ আনন্দ। কি কৰা দেখা পায়? কি কৰে এটা গীৰ্জাঘৰত গৈ কি কৰে, কেনেকে পাইছে প্ৰথম অবজাৰভেশ্যনত? তেওঁলোকে একচুৱেলি তেতিয়া মইতো নতুন আছিলো তেওঁলোকৰ কাৰণে, তেওঁলোকৰ কাৰণে মই নতুন আছিলো। আৰু তেওঁলোকে তাতে যেতিয়া যাওঁ, তেওঁলোকে সকলোৱে তাৰমানে ৱেলকাম কৰে মোক, আহক বহক, আগতে বহিব দিয়ে, আগফালে বহক, এনেকা তাৰমানে বহুত মানে মৰম কৰে, আদৰ কৰে, তেওঁলোকে সন্মান দিয়ে। ডাঙৰ ডাঙৰ লোকবিলাক, মোতকে শিক্ষিত লোক হয় তেওঁলোকে, কিন্তু সমদৃষ্টিৰে আপোনাক আদৰ কৰে আৰু বহুত মৰম দিয়ে, আৰু নজনা বস্তুবিলাক জনায়। আৰু তেওঁলোকে সদায় কয় তুমি আহিবা, চাৰ্চলৈ আহি থাকিবা, ঈশ্বৰে তোমাক আৰু আগবঢ়াই নিব। মানে কিছু ভাল কথাবিলাক আপুনি পাই গৈছিল আৰু সেইমতে সলনি হৈ গৈছিল। আপুনি গীৰ্জাঘৰত গৈ দেখিছিল তাতে কি হোৱা দেখা পাইছিল? প্ৰাৰ্থনা কৰা দেখিছিল, গান গোৱা আৰু ঈশ্বৰৰ বাক্য পাইছিল, নহয় জানো? বৰদা আমি দেখিলো
আপোনাৰ যি প্ৰভুৰ উপাসনাৰ বাবে যিটো আপোনাৰ প্ৰতি ধাউতি আছিল, দেওবাৰ দিনটোত আপুনি উপাসনা কৰি গৈছিল, গোটেই সপ্তাহটো আপুনি বেলেগ কিবা কৰ্মসূত্ৰে ব্যস্ত হৈ আছিল, আৰু দেওবাৰ দিনটোত যেতিয়া আপুনি উপাসনালৈ অহা আৰম্ভ কৰিলে, তাতে এটা ভাল লগা আৰম্ভ হ'ল। কাৰণ কি কাৰণে তাতে প্ৰাৰ্থনা কৰা আৰম্ভ হৈছে, গোটেইখিনি ৱৰ্শ্বিপৰ পৰা আৰম্ভ কৰি বাক্যবিলাক আলাপ আলোচনা হয়, বা বাক্যবিলাক আপুনি গীৰ্জাঘৰত গৈ পেলাই পায়, আৰু জীৱনটোত আপোনাৰ সলনি কৰিলে। কিন্তু সেই সময়খিনিত তেতিয়াৰ পৰা আপোনাৰ বিশ্বাসৰ যিটো দৃঢ়তা, সেইটো কেতিয়াৰ পৰা আৰম্ভ হ'ল? কাৰণ প্ৰভু যীশুৱে যে সত্য ঈশ্বৰজন বুলি আপুনি কেনেকে অনুভৱ কৰিলে? তো মই সেই কোৱাৰ নিচিনাকৈ যেতিয়া গীৰ্জাত যাব ধৰিলোঁ, যেতিয়া ঈশ্বৰৰ বাক্যবিলাক শুনিলোঁ, ঈশ্বৰৰ বাক্য শুনাৰ পিছতে মোৰ জীৱনত বিশ্বাস আহিছে। যেনেকে ঈশ্বৰৰ বাক্যত লিখা আছে, যীশুৱে নিজে কৈছে যে ময়ে সত্য পথ আৰু জীৱন, মোৰ যোগে স্বৰ্গৰাজ্যলৈ নগ'লে কোনেও যাব নোৱাৰে বুলি ঈশ্বৰৰ বাক্যত লিখা আছে। আৰু সেই বাক্যটো মই এটা অনুভৱ কৰিছোঁ। তাৰমানে তেখেতে যেনেকৈ ক'লে কথাটো, সেই কথাটো মই বিশ্বাস কৰিলোঁ। কাৰণ বাইবেলে কৈছে যে শুনাৰ যোগে তোমাৰ বিশ্বাস আহিব। বাইবেলে কৈছে যে শুনাৰ যোগেৰেহে মানুহৰ জীৱনলৈ বিশ্বাস আহে। আৰু সেই যেতিয়া মই শুনিলোঁ, তেতিয়া মোৰ জীৱনত এটা বিশ্বাস আহিছে যে তেওঁৱে সত্য ঈশ্বৰ হ'ব। কাৰণ তেওঁ কৈছে মই প্ৰাৰ্থনা শুনিব পাৰোঁ আৰু উত্তৰ দিব পাৰোঁ। যিকোনে মোৰ আগত প্ৰাৰ্থনা কৰে মই তেওঁক উদ্ধাৰো কৰিম, এই বুলি শাস্ত্ৰত লিখা আছে। তো সেইকাৰণে মই বিশ্বাস কৰোঁ কথাবিলাক। আৰু যেনেকৈ মই আগত কোৱাৰ নিচিনাকৈ মই প্ৰাৰ্থনা যেতিয়া কৰিছিলোঁ, উত্তৰ পাইছিলোঁ। মই কেনেকুৱা আপুনি বিশ্বাস যে কৰি দুখ কষ্ট, এনেকুৱা কষ্ট জীৱন কি পাইছে য'ত নেকি আপুনি প্ৰাৰ্থনাৰে, নিজৰ ব্যক্তিগত প্ৰাৰ্থনাৰে আপুনি উত্তৰ পাইছে? নাই, এনেকুৱা মানে বিচৰাটো আৰু মোৰ জীৱনত কিছুমান ঘটনা হৈ যোৱা এটা ডাঙৰ ঘটনা ঘটিছিলে মোৰ। যেতিয়া ডাঙৰ এইটো ঘটনা ঘটিছিলে, মই একচুৱেলি যেতিয়া মই জব কৰি আছিলোঁ, মই যিটো মানুহৰ গাড়ী চলাইছিলোঁ এটা সময়ত, এখন জিপচি গাড়ী আছিলে। আৰু সেইদিনাখন কি হৈছে, মই বৰ খৰখেদাকৈ ঘৰৰ পৰা ওলাই গৈছিলোঁ। ঘৰৰ পৰা ওলাই মই তেতিয়া বিয়া পাতিছোঁ, খৰখেদাকৈ ঘৰৰ পৰা ওলাই গৈছোঁ ৰাতিপুৱা 6টা বজাতে। 6টা বজাত যেতিয়া ওলাই গৈছোঁ, মই সেই সময়ত মই প্ৰাৰ্থনা কৰিও যোৱা নাই ঘৰত। প্ৰাৰ্থনা কৰিবলৈ মোৰ সময় নহ'ল। প্ৰভুক ধন্যবাদ দিও যাবলৈ সময় নহ'ল। ৰাতিপুৱা শুই উঠিছোঁ, গাটো ধুইছোঁ, চাহকাপ খাই চিধা গুচি গৈছোঁ। মই প্ৰাৰ্থনা কৰিবলৈ মোৰ এনেকুৱা সময় নাই, তাৰমানে দেৰি হৈ যাব। সেই যেতিয়া ওলাই গ'লোঁ, মই ওলাই যোৱাৰ পিছত মই গণেশগুৰিৰ পৰা হাউচৰ পৰা গাড়ীখন লৈছোঁ, মই মালিগাঁও যাব লাগে। গৈ আছোঁ, মই গাড়ীখন ধুনীয়াকৈ গৈ আছোঁ, কোনো প্ৰব্লেম হোৱা নাই, গৈ আছোঁ। যেতিয়া মই আপোনাৰ ভৰলু পাইছোঁ, ভৰলু পোৱাৰ পিছত মোৰ গাড়ীখন যেতিয়া মই ব্ৰেক মাৰোঁ, গাড়ীখনত ব্ৰেক নালাগে। গাড়ীখন ব্ৰেক লগা নাই। তেতিয়া মই ভাবিছোঁ গাড়ীখন কিয় ৰখা নাই? মই ব্ৰেক পাম্প মাৰিছোঁ, নৰখে না। তেতিয়া মোৰ মাইণ্ডত আহিছে মই গাড়ীখনটো ক'ৰবাত মাৰিব লাগিব, গাড়ীখন ক'ৰবাত নহয় ক'ৰবাত গছে মাৰিব লাগিব। আৰু ৰাতিপুৱা সময়ত জাম নাই, ৰাস্তাত গাড়ী ঘোঁৰা এনেকৈ নাই। তেতিয়া মই ভাবিছোঁ কি হ'ল, কি ঘটনা হ'ল? মই মানে নিজকে অনুভৱ কৰিব পৰা নাই, কিহৰ কাৰণে কেলে হৈছে অনুভৱ কৰা নাই। স্পীডো আছে গাড়ী, 60-70 তেনেকৈ গাড়ী আছে। তাৰপিছত গৈ মই এই ভূটনাথ নাপাওঁতে, মানে এইফালে বাঁহ চাহ বহুত পৰি থাকে সেইখিনি সময়ত, এতিয়াতো নাই বাৰু সেইবিলাক। সেই সময়ত কি কৰিলে, এটা কাৰেণ্টৰ পোষ্টত মই গাড়ীখন গৈ মাৰি দিছোঁ। পোষ্ট এটাত গৈ গাড়ীখন পাল্টি খাই গৈছে, এনেকৈ পাল্টি খাই গৈছে, আৰু মই এনেকৈ হৈ গৈছোঁ। অকলে আছিল আৰু কোনোবা? মই অকলে আছিলোঁ, ডিউটি আছিলে। মই যাব মানুহ নিব লাগিছিলে তাৰ পৰা মালিগাঁও। মই গৈহে আছিলোঁ মানুহ ল'বলৈ। কিবা ঘাইল বা এনেই? নাই, শুনা, তাৰপিছত মই কৈ আছোঁ, তাৰপিছত পাল্টি খাই গ'ল গাড়ীখন। মই ভাবিছোঁ ওলাই যাওঁ, ওপৰেদি ওলাই যাওঁ মই, আৰু ওপৰেদি ওলাই যাওঁ বুলি ভাবিলোঁ, গাড়ীখন আকৌ পাল্টি খাই গ'ল। 4 চকা ওপৰ হৈ গ'ল তেতিয়া। 4 চকা। তাৰপিছত মই এইফালে কৰি গাড়ীখন পাল্টি খাই কিনে আকৌ চিধা হৈ গ'ল গাড়ীখন। তাৰপিছত গাড়ীখনটো খালত পৰি গ'ল। তাৰপিছত মই গাড়ীখনৰ দৰ্জা চৰ্জা খুলি আহি ৰাস্তাত ৰখিছোঁ, মানুহবিলাক বহুত জমা হৈছে। তাৰপিছত মানুহবিলাকে পিছফালে যিবিলাক থিয় হৈ আছে, ড্ৰাইভাৰটো মৰিল নেকি বুলি কৈছে। মোৰ কাষে দি গৈ আছে তাৰমানে। কিন্তু আপুনি যে উঠি আহিলে? মই ৰখি আছোঁ তাত, মই কোৱা নাই যে মই ড্ৰাইভাৰ বুলি, মই কোৱা নাই। আৰু মানুহবিলাক চবেই কৈ আছে ড্ৰাইভাৰটো মৰিল নেকি, ড্ৰাইভাৰটো বুলি কৈছে। মোৰ কাৰণ পিছফালৰ মানুহবিলাক গৈ আছে। তাৰপিছত যেতিয়া মই ফোন কৰাৰ পিছত যেতিয়া মানুহ আহিছে, তেতিয়া মই গৈছোঁ, আপুনি আছিলে নেকি? একো এটা মোৰ হোৱা নাই, একো এটা প্ৰব্লেম হোৱা নাই, ক'তো দাগি হোৱা নাই। যিটো গ্লাছটোৱে ভাঙি গৈছে, খালি ফ্ৰণ্ট গ্লাছটো গাড়ীখনত ভাঙি গৈছে। তাৰ পিছত মই ৰাতি মাইণ্ড কৰিছোঁ, তাৰমানে অনুভৱ কৰিছোঁ কথাটো যে একচুৱেলি মই প্ৰভুক ধন্যবাদ নিদিয়াকে গুচি গৈছোঁ। প্ৰাৰ্থনাও নকৰিলোঁ। মই নিজৰ ভুলটো মই স্বীকাৰ কৰিছোঁ সেইখিনি সময়ত। তাৰপিছত মই প্ৰাৰ্থনা কৰিছোঁ, প্ৰভু তুমি মোক
এই সকলোবিলাক হ'ল তাৰপিছত তথাপিও তুমি মোক ৰক্ষা কৰিলা ঈশ্বৰৰ বাক্যত যেনে কৈছে তুমি সকলোবিলাক হৈ যাব কিন্তু তোমাৰ এটা হাদিও ভগ্ন নহ'ব ঈশ্বৰৰ বাক্যত কৈছে মোৰ বহুত দুখ লাগিলে এইখিনি সময়ত সেই যেতিয়া উত্তৰ পঢ়িছিলোঁ বহুত দুখ লাগিলে তাৰমানে কাৰণ আপুনি সেই সময়ত যে জীৱনটো উদ্ধাৰ বা বাচি থাকিব বা বিভিন্ন ক্ষয়ক্ষতি হ'ব লাগিছিল কিন্তু আপোনাক বচালে আৰু এই ঘটনাটোৰ যোগেৰে মই একচুৱেলি যেতিয়া মই বস্তুটো এই বাক্যটো পঢ়িলোঁ তাৰপিছত মই ভাবিছোঁ এই ঘটনাটো এটা সেইবোৰ কাৰণে শিক্ষা হয় মই এটা শিক্ষা পালোঁ মই তাৰ পৰা আৰু সেই দিন ধৰি আজিৰ পৰা মই ঘৰৰ পৰা ওলাওঁতেও মই প্ৰাৰ্থনা কৰি যাওঁ নিৰাপদে গুচি যাওঁ নিৰাপদে গুচি আহোঁ কিবা ঘটনা হ'লেও একো নহয় ঘৰ আহি পাওঁ আৰু সেইটো ডাঙৰ বিশ্বাস এটা মোৰ ওপৰত প্ৰাৰ্থনাৰ দ্বাৰাই তাৰমানে ঈশ্বৰে সকলোবিলাক ৰক্ষা কৰে বুলি বিশ্বাস হৈ গ'ল আপুনি ক'লে যে সেই বাইবেল পদটো পঢ়াৰ পিছত যে আপোনাৰ অনুভৱ হ'ল সেই বাক্যই আপোনাক ক্ৰিয়া কৰিলে আপুনি ভাবেনে যে খ্ৰীষ্টীয় জীৱন যাপনত প্ৰভু যীশুৰ সৈতে চলি যোৱা জীৱন যাত্ৰাত সকলো সময়ত প্ৰাৰ্থনাৰ কিমান দূৰ প্ৰয়োজনীয়তা আছে বুলি ভাবে প্ৰভুৰ লগত চলি যাবলৈ হ'লে প্ৰাৰ্থনাটো বহুত প্ৰয়োজন আছে মোৰ মতে প্ৰাৰ্থনা দ্বাৰাই চলিব লাগিব আমি প্ৰভুৰ সৈতে প্ৰাৰ্থনা যদি আমাৰ জীৱনত নাই তেন্তে আমি খ্ৰীষ্টৰ সৈতে চলিব নোৱাৰিম মোৰ যিটো বিশ্বাস হৈ গ'ল মোৰ যিটো এক্সপিৰিয়েঞ্চ হ'ল যিটো মোৰ মানে জীৱনত ঘটি গ'ল অভিজ্ঞতা হৈ গ'ল সেই অভিজ্ঞতাটোত প্ৰায় মই ক'ব বিচাৰোঁ প্ৰাৰ্থনাহীন জীৱন খ্ৰীষ্টীয় জীৱন হ'ব নোৱাৰে আমাৰ জীৱনত প্ৰাৰ্থনাটো লাগিবই প্ৰাৰ্থনাৰ যেতিয়া আপুনি কৰি গৈছে সেইখিনি সময়ত আপোনাৰ বিশ্বাসটো মজবুত হৈ আছে যিমান প্ৰভুৰ প্ৰতি প্ৰাৰ্থনা কৰোঁ সিমান বিশ্বাসটো বাঢ়ি যায় কাৰণ প্ৰাৰ্থনা যিটো প্ৰাৰ্থনা কৰোঁ সেই প্ৰাৰ্থনাটো মই উত্তৰ পাওঁ আৰু উত্তৰ পোৱাৰ লগে বিশ্বাসটো আৰু বাঢ়ি যায় সেনেকৈ মোৰ বিশ্বাসটো বাঢ়ি গৈয়ে থাকে আৰু সেইটো প্ৰভুৰ সৈতে গৈ থকা লিখা লাগে নিজকে প্ৰভুৰ সৈতে খোজকাঢ়ি আছোঁ মই প্ৰভু মোৰ লগত আছে মই প্ৰভুৰ লগত আছোঁ এটা অনুভৱ হয় যেতিয়া মই প্ৰাৰ্থনাত থাকোঁ প্ৰাৰ্থনা কৰোঁ শুওঁতে খাওঁতে বওঁতে উঠোঁতে ওলাওঁতে বহুতে য'তে হওক যেতিয়া প্ৰাৰ্থনা কৰোঁ এনেকুৱা লাগে প্ৰভু মোৰ লগত আছে একো ভয় নাই এনেকুৱা এটা অনুভৱ হৈ যায় অ'কে বহুত সঁচাকে যিটো চিটুৱেশ্যন আপোনাৰ জীৱনত হৈ গৈছে এইটো ভাবিবলগীয়া কথা কিন্তু ইমান ডাঙৰ এটা ঘটনাৰ পৰা আপোনাক বচাইছে এইটো আমি মানুহে বচোৱা বুলি নকওঁ ঈশ্বৰে বচাইছে নিশ্চয়কে আৰু সেইখিনি সময়ত আপোনাৰ পৰিয়াল গুৱাহাটীতে আছিলে হয় তেতিয়া মই নতুনকে বিয়া পাতিছে বিয়া পতা মোৰ 1.5 মাহ মান হৈছিলে হয় বিয়া পাতা 1.5 মাহ মান হৈছে আচ্ছা সেই পৰিয়ালো আপোনাৰ যীশুক জানে তেওঁলোকে জানে হয় আচ্ছা তেওঁলোকেও বহুত প্ৰাৰ্থনা কৰে মোৰ কাৰণে অ'কে আৰু দেখিছো ঈশ্বৰৰ পৰিচৰ্যাত আপুনি কৰি থাকে ঈশ্বৰৰ সেৱা কৰি কিয় ভাল পায় ঈশ্বৰৰ সেৱা কৰি মই ভাল পাওঁ বহুত ভাল পাওঁ কিয় ভাল পায় কাৰণ বাইকত লিখা আছে যেতিয়া প্ৰভুৱে মোক মাতিলে জগতৰ পৰা যেতিয়া ঈশ্বৰে মাতিলে আৰু ঈশ্বৰে কৈছে মই তোমাক বিনামূল্যে সকলোবিলাক দিলোঁ সেইকাৰণে তুমি বিনামূল্যে দান কৰা এই অৰ্থটো মই বুজিব পাৰিলোঁ তাৰমানে যিটো মোক চালভেশ্যন যিটো পৰিত্ৰাণ মোক দিলে ঈশ্বৰে ইমান বেয়াৰ পৰা যিটো উদ্ধাৰ কৰিলে আন্ধাৰৰ পৰা পোহৰলৈকে লৈ আহিলে সেই পোহৰটো যেন বেলেগকো দেখাব পাৰোঁ সেইটো মোৰ মানে বৰ ইচ্ছা লোকবিলাকৰ কাৰণে যিবিলাক লোকে আজিও তাৰমানে সত্যটোক জনা নাই সত্য ঈশ্বৰক জনা নাই সত্যৰ বিষয়ে জনা নাই তাৰমানে কোনটো সত্য জনা নাই সেই সত্যটো জনাবলৈ মোৰ তাৰমানে বহুত ইচ্ছা কেনেকৈ জনাব পাৰোঁ তাৰ উপায় মই বিচাৰি ফুৰি থাকোঁ মানুহবিলাকে যাতে সত্যতেই জানক আৰু ৰক্ষা পাওক ঈশ্বৰক জানক সি উদ্ধাৰ পাওক এইটোকে তাৰমানে মই সেইটোত পৰিচৰ্যা কৰি ভাল পাওঁ তাৰমানে যাতে মই যেনেকৈ বাচিলোঁ তাৰমানে তেওঁলোকেও বাচিব লাগে তাৰমানে ঠিক মই নিজক যদি বচাইছোঁ মই আনকো বচাব লাগে সেই বস্তুটো তাৰমানে মোৰ জীৱনত এটা মানে ডাঙৰ এটা মানে হেৰি উদ্দেশ্য যেতিয়া প্ৰভুৰ বাক্য আপুনি নিজৰ প্ৰথমে কাক বিলাইছিল নাম উল্লেখ নকৰিলেও একচুৱেলি মই প্ৰথম ফাৰ্ষ্ট মানে প্ৰভুৰ বাক্য কেনেকুৱা হৈছে মই একচুৱেলি বহুত বেলেগ আছে যেতিয়া মই প্ৰভুক গ্ৰহণ কৰিছিলোঁ তেতিয়াতো মই প্ৰভুৰ পৰিচৰ্যা কৰা নাই কিন্তু হঠাৎ তাৰমানে কি হৈছিলে এদিন মোবাইলত মোৰ ফোন আহিছিলে লংকা হুজাইৰ পৰা আচ্ছা তেওঁলোকে একো কথা পতা নাই ডাইৰেক্ট মোক কৈছে পাষ্টৰ আপুনি ফোন কৰক কিন্তু মই পাষ্টৰ মানে কি পাষ্টৰ তেতিয়া নাছিলোঁ মই তেওঁলোকে মোক ফোন কৰি কৈছে পাষ্টৰ আপুনি ফোন কৰক দেউতাক মেডিকেলত লৈ আহিছোঁ এনে কৈছে লংকাৰ পৰা তেতিয়া ডিউটিত আছোঁ মই ডিউটিত আছোঁ কৰ্মসূত্ৰে আছোঁ মই তেতিয়া আৰু তেতিয়া মই মানে পেট্ৰলিং ডিউটি কৰোঁ
তেতিয়া কি হৈছে তেতিয়া সেই মানে মই অকস্মাত হ'ল প্ৰাৰ্থনা কৰিব লাগে ঠিক আছে প্ৰাৰ্থনা কৰি তোমাৰ দেউতাৰ কাৰণে প্ৰাৰ্থনা কৰিম তুমি তাতে থাকা মই বিশ্বাস কৰা মই প্ৰাৰ্থনা কৰিম মোবাইলেদি মই প্ৰাৰ্থনা কৰি দিছোঁ জনাই প্ৰাৰ্থনা ইমান ভালকে নাজানো কিন্তু তথাপি যিখিনি মোক মুখেদি ওলাইছে তাৰমানে বিশ্বাসৰ পৰা সেইখিনিয়ে প্ৰাৰ্থনা কৰিছোঁ যিজন ব্যক্তিয়ে ফোন কৰিছিল তেখেত যীশুক জনা আছিল নে নজনা আছিল তেখেতে যীশুক নাজানে নাজানে একচুৱেলি তেখেতে এখন কিতাপৰ পৰা মোৰ নাম্বাৰটো পাইছে হয় পুস্তিকাৰ পৰা তাৰমানে সেই পুস্তিকাত কেনেকে আমাৰ আন্টিয়ে তাৰমানে কিছুমান পুস্তিকা লিখিছিল হয় আৰু মেগাজিন টাইপ মোৰ নাম্বাৰটো তাতে এড কৰিছিল ওকে সেই তেওঁলোকে তেনেকে মানে নাম্বাৰটো পাই কল কৰিছিলে তো তেতিয়া মই ক'লো যে আধা ঘণ্টাৰ পিছত আকৌ ফোন কৰিছে মোক বস্তু দেউতা ভাল হৈছে বুলি কৈছে মই বোলো ঠিক আছে আপোনাৰ মানে আপুনি আমাৰ ইয়ালৈকে আহিব লাগিব ফাৰ্ষ্ট পৰিচৰ্যা তাৰমানে গছপেল ফোনৰ মাধ্যমেৰে তাৰপিছত মই কৈছো তুমি কালি আহিবলৈ ক'লে মই যাব নোৱাৰিম আৰু লংকা হৈ যায় কোনফালে সেইটো মই নাজানো মই এই বিষয়ে নাজানো তাৰপিছতে তেখেতে ক'লে আপোনাক আমি লৈ আহিম আৰু সেইমতে তেওঁলোকে এদিনাখন গুৱাহাটী আহি মোক লৈ গৈছে আৰু ফাৰ্ষ্ট গছপেল মই শ্বেয়াৰ কৰিছো তেওঁলোকৰ ওপৰত পৰিত্ৰাণৰ কাৰণে তেওঁলোকেতো সুস্থতাটো পালে প্ৰাৰ্থনা যোগেৰে কিন্তু তেওঁলোকে পৰিত্ৰাণ উদ্ধাৰ মুক্তি কেনেকে পাব সেইখিনি পৰিচৰ্যা তেওঁলোকৰ প্ৰথম ফাৰ্ষ্ট এই পৰিয়ালটোক দিছিলো মই প্ৰভু যীশুৱে মুক্তি পৰিত্ৰাণ উদ্ধাৰৰ কথা যিটো আপুনি উল্লেখ কৰিছে প্ৰভু যীশু খ্ৰীষ্টই কেনেকে মুক্তি পৰিত্ৰাণ উদ্ধাৰ আপোনাৰ জীৱনলৈ দিলে সেইটো কেনেকে অনুভৱ কৰিছে আপুনি কেনেকে বিশ্বাস কৰিছে বিশ্বাস কৰিছো কি দৰে দিছে প্ৰভু যীশু খ্ৰীষ্টই মোৰ শাৰীৰিক লাইফটো যিটো চলি আছিলো মই অলপ আগতে কৈছিলে যিটো মই বেয়া পথত গৈ আছিলো যিটো মই খোৱা বস্তু যায় ন সেইটোৰ পৰাতো মোক পৰিত্ৰাণ দিলেই উদ্ধাৰ কৰিলে ন আৰু যি মানে আৰু আমি যিটো পাপ বুলি কওঁ ন ঈশ্বৰৰ দৃষ্টিত যিটো বেয়া কাম ঈশ্বৰে যিটো ভাল নাপায় সেনেকুৱা কিছুমান কাম আছে যিটো নেকি আমি পাপ বুলি কওঁ সেইটো আপোনাৰ ব্যক্তিগত মুক্তি পৰিত্ৰাণ বা উদ্ধাৰ পালে কিন্তু প্ৰভু যীশুৱে কেনেকে দিলে প্ৰভু যীশু কেনেকে কি আৰ্হিত দেখা পালে মুক্তি পৰিত্ৰাণ উদ্ধাৰটো কি হিচাপত দিলে প্ৰভু যীশুৰ পৰা হয় আমি যদি দেখিবলৈ যাওঁ তেখেতে কালবাৰী ক্ৰুচত নিজৰ তেজ বহাইছিল সেই তেজ কাৰ বাবে দিলে বুলি ভাবে এতিয়া আমিতো শাস্ত্ৰত পঢ়িবলৈ পাওঁ তেখেতে সম্পূৰ্ণকৈ কৈছে ন আমি যিচয়া যদি চাওঁ যিচয়াত লিখিছে 53 যদি আমি পাওঁ তাতে লিখিছে যে আমি অপথে গৈ আছিলো ভেড়াৰ নিচিনাকে নিজৰ বাট লৈছিলো বুলি কৈছে হয় নহয় আমি ৰোগী হৈ আছিলো বুলি কৈছে আমি ৰোগীয়া হৈ আছিলো তে প্ৰভুৱে কৈছে এই সকলোবিলাকৰ মানে ভাৰ মই ললো বুলি কৈছে কেনেকৈ বুলি কৈছে যি ঠাইত যিটো কাম কৰি মই মৰিব লগা আছিল তাৰমানে মই খুদ শাস্তি পাব লগা লোক আছিল তাৰমানে যিটো কৰ্ম কৰি পিনি যিটো এতিয়া এটা উদাহৰণ দিওঁ যদি কোনোবা মানুহ এজন বেয়া কাম কৰে বা মানুহ এটা কাটি দিয়ে তাকতো পুলিচে জেলত ভৰাই দিব আইনৰ মতে পুলিচত ভৰাব ন তেখেতক লৈ যাব আইনৰ মতে ঠিক তেনেকৈ প্ৰভু যীশুৱে কৈছে মই ঈশ্বৰৰ উদ্দেশ্যে যিটো মানে কৰ্ম কৰিছিলো বেয়া কাম কৰিছিলো ঈশ্বৰৰ বিৰুদ্ধে মই শাস্তি পাবৰ যোগ্য আছিলো তাৰমানে মোৰ মৃত্যু আছিলে পাপৰ বেচ মৃত্যু শাস্ত্ৰত কৈছে পাপৰ বেচ মৃত্যু যেনেকে আমি চাকৰি কৰিলে মাহত দৰমহা পাওঁ তেনেকে পাপ কৰিলে মৃত্যু পাব বুলি কৈছে ন ঠিক তেনেকে তাৰমানে কি হৈছে যীশু খ্ৰীষ্টই কৈছে এই সকলোৰ পৰা তুমি যিটো শাস্তি পাব লাগিছিলে সেই শাস্তিটো মই ললো সেই শাস্তিটো মই লৈছো বুলি কৈছে তোমাৰ কাৰণে মই কালবাৰী ক্ৰুচত গৈছো তোমাৰ কাৰণে তেজ বহাইছো যদি তুমি বিশ্বাস কৰা তাৰমানে তো যদি তুমি বিশ্বাস কৰা মোৰ কাৰণেই তেওঁ ক্ৰুচত উঠিলে মোৰ কাৰণে তেজ বোৱালে মই মৰিব লগা তেওঁ মৰি গ'ল আৰু মই ৰক্ষা পালো যদি মই বিশ্বাস কৰো তেন্তে নিশ্চয় মই পৰিত্ৰাণ পালো ৰাইট সঁচাকে আৰু আপোনাৰ খ্ৰীষ্ট জীৱন যেতিয়া জীৱন যাত্ৰা আৰম্ভ হৈ আছে চলি আছে তেতিয়া আগতেতো বৰদিন বা গুড ফ্ৰাইডে এইবিলাকতো শুনা নাছিলো বা সহভাগিতা কৰা নাছিল তেতিয়া আপুনি কেনেকে এই বিষয়খিনিত আপুনি জড়িত হৈ পৰিলে খ্ৰীষ্টমাছ টাইমতে হওক বা গুড ফ্ৰাইডেতে হওক সেইখিনি যেতিয়া আপুনি খ্ৰীষ্ট জীৱন যাত্ৰালৈ আহিলে কেনেকে আপুনি নিজকে জড়িত কৰি পেলালে সেইবিলাকৰ লগত এইবিলাকৰ লগত মানে চলি গৈ আছো লোকবিলাকৰ লগত বস্তুবিলাক শিকি গৈ আছো সেনেকে বস্তুবিলাক পালো আৰু নিজে অলপ বেছিকৈ মানে ষ্টাডি কৰিব বিচাৰিলো যে এই খ্ৰীষ্টমাছটো কি হয় বৰদিন কি হয় বা গুড ফ্ৰাইডে কি হয় আমি
আমিতো সকলোৱে জানো খ্ৰীষ্টমাছ মানে যীশু খ্ৰীষ্টৰ জন্মদিন বুলি আমি ভাবোঁ, আৰু গুড ফ্ৰাইডে তেওঁৰ মৃত্যুৰ দিন। আৰু এই দুটা বস্তু আমি এনেকৈ গম পালোঁ যে এই বস্তুবিলাক সেনেকৈ আমি এই দুটা দিনত কোনটো দিন আপুনি মহৎ বুলি ভাবিলে? মহৎ মই গুড ফ্ৰাইডেটো ভাবি লওঁ। গুড ফ্ৰাইডে ভাবিলে, কিয় ভাবিলে? কাৰণ তেওঁ আমাৰ কাৰণে যি কৰিলে, তাৰমানে তেওঁ আমাৰ কাৰণে যিটো কাৰ্য কৰিলে, আমাৰ কাৰণে যিটো অলপ আগতে কোৱাৰ যিটো ক্ৰুচত তেওঁ উঠিল, সেইটো অকল মানৱ জাতিৰ কাৰণে, অকল মানুহৰ কাৰণে। মানে সেইটোৱে গীত আমি যদি পঢ়ি অলপ আগতে কৈছোঁ, জগত তিনি হল পথটো, ঈশ্বৰে জগতক ইমানেই প্ৰেম কৰিলে, তেওঁ একমাত্ৰ পুত্ৰকে দান কৰিলে, যিকোনো তেওঁক বিশ্বাস কৰে তেওঁ নষ্ট নহয়, কিন্তু অনন্ত জীৱন পায়। সেই বস্তুটোৱে তেখেতে যিটো ক্ৰছত মৃত্যু হ'ল, সেই বস্তুটো যদি বিশ্বাস কৰোঁ আমি, তেওঁ মোৰ কাৰণে হ'ল, মোৰ কাৰণে তেওঁ উঠিলে, 3 দিনৰ পিছত পুনৰ জি উঠিলে। হয়, আপোনাৰ মনত অহা নাছিল নে 3 দিনৰ পিছত যে জি উঠিছে বুলি? আছে। তো কি বুলি নিজক প্ৰকাশ কৰিব বিচাৰে? মানে কি, তেওঁতো পুনৰ 3 দিনত জি উঠিলে, আৰু 3 দিনৰ পিছত জি উঠিলে, ঠিক সেই বস্তুটো তাই বিশ্বাস আহিলে মোৰ, অট'মেটিক বিশ্বাস আহিলে। কাৰণ আজিলৈকে মই শাস্ত্ৰ মই বেদো পঢ়িছোঁ, মই ঋগ্বেদ পঢ়িছোঁ, খ্ৰীষ্টক জনাৰ পিছত পঢ়িছোঁ, কিন্তু দেই কিছুমান ৱৰ্ডৰ কাৰণে, তাৰমানে কিছুমান ৱৰ্ডৰ কাৰণে মই পঢ়িছিলোঁ, দুটামান বস্তু জানিবৰ কাৰণে, এই জন্মটো আৰু মৃত্যুটোৰ বিষয়ে, যীশুৰ যিটো জন্ম আৰু মৃত্যুৰ বিষয়ে ঋগ্বেদৰ দুটামান বস্তু পঢ়িছিলোঁ মই। ইয়াতে লিখিছে অসতোমা সদ্গময় মৃত্যুমা অমৃতম গময় তমসোমা জ্যোতিগময়। এই তিনিটা বস্তু তাৰমানে অৰ্থটো মই আগতেই মই এইবিলাক প্ৰাৰ্থনা কৰিছিলোঁ স্কুলত। অসতোমা সদ্গময় মৃত্যুমা অমৃতম গময় তমসোমা জ্যোতিগময়। সেই তিনিটা বস্তু মানে অসতোমা সদ্গময়, অসত্যৰ পৰা সত্যলৈ, তাৰমানে মৃত্যুমা অমৃতম গময়, মৃত্যুৰ পৰা অমৰতলৈ, তাৰমানে তমসোমা জ্যোতিগময়, আন্ধাৰৰ পৰা পোহৰলৈকে কোনে লৈ যাব, তাৰমানে এইবুলি ঋগ্বেদত প্ৰকাশ আছে। তাৰমানে আৰু এটা ৱৰ্ড এটা লিখা আছে, ওম কন্যাকায়াই নমঃ বুলি কৈছে, ওম শিলাজিতাই নমঃ বুলি কৈছে, ওম পঞ্চম কায়াই নমঃ, ওম শান্তি শান্তি ওম। এই বস্তুটো জাষ্ট মানে পঢ়িছিলোঁ মই। এই বস্তুটো যীশু খ্ৰীষ্টৰ লগত পুৰা মিলি আছে, তাৰমানে ইয়াত হৈছে ওম কন্যাকায়াই নমঃ, যিজনে কন্যাৰ পেটত জন্মগ্ৰহণ কৰিম, ওম শিলাজিতাই নমঃ, অৰ্থাৎ যিজনে কাঠৰ ফেৰমে তাৰি দিয়া যাব। তাৰ অৰ্থটো বিচাৰি পাইছিল। ওম পঞ্চম কায়াই নমঃ, যিজনৰ শৰীৰত 5 ঠাইত ঘাঁ হ'ব, ওম শান্তি শান্তি ওম। 5 ঠাইত কেনেকে ঘাঁ আপুনি পালে? আমি 2খন হাত দেখিলোঁ, 2খন ভৰি দেখিলোঁ, আৰু তেওঁক এটা বৰচাৰ সানি দিয়া হৈছিলে বুকুত, আৰু মূৰত কাঁইটৰ কিৰীটি লৈছিল। সেইটোতো কিৰীটি জাষ্ট ঘাঁ শব্দটো প্ৰকাশ কৰিছে, ওম পঞ্চম কায়াই নমঃ, ঘাঁহৰ কথা কৈছে। আমি দেখিবলৈ 5 ঠাইত তেওঁ ঘাঁ হৈছিল, মানে হুল হুমিয়াই দিয়া হৈছিল। ঠিক ঠিক। আপুনি যেতিয়া বিশ্বাসত ঠিক আছে চলি আছে, অনন্ত জীৱনৰ কথাটো কিমান দূৰ আপুনি মানে মানি লৈছিলে, যে খ্ৰীষ্ট জীৱন যাপনত যে অনন্ত জীৱনটোৰ প্ৰয়োজনীয়তা আছে, পৰিত্ৰাণৰ কথাটো যে প্ৰয়োজনীয়তা আছে, আপুনি কেনেকে মানি লৈছে? এইটো মই যেতিয়া মই বস্তুটো শুনিলো, বিশ্বাস কৰিলো, তাৰপিছতে মই এইটো মানি ললো যে অনন্ত জীৱন প্ৰভু যীশুতে আছে, আন ক'তো নাই। কাৰণ বাইবেলে কৈছে আন ক'তো নাই, স্বৰ্গৰ তলত মানুহৰ যেনে নাম নাই, স্বৰ্গৰ তলত মানুহৰ মাজত এনে নাম নাই যি নামত আমি পৰিত্ৰাণ পাওঁ। আৰু সেই নামে প্ৰভু যীশুৰ নামতে আমি অনন্ত জীৱন যে আছে, মই মানে পুৰা নিজকে বিশ্বাস কৰিলো। নতুন যি পডকাষ্ট চেনেল নিউ লাইফ ইনস্পিৰেশ্যন, এই চেনেলৰ জৰিয়তে প্ৰভু যীশুত বিশ্বাস কৰি আমি অনুগ্ৰহৰ পথ, আশাৰ পথ, প্ৰেমৰ পথ, ক্ষমাৰ পথ যে আমি পাইছোঁ, সকলোৰে জীৱনত সাক্ষ্যবিলাক আছে, প্ৰভু যীশুৰ সাক্ষ্যবিলাক আছে, আৰু এই সাক্ষ্যবিলাক আমি এই চেনেলৰ জৰিয়তে ফুটাই উঠাব বিচাৰিছোঁ। বহু লোকৰ জীৱনত এই সাক্ষ্যবিলাক যাতে সকলোৱে আশীৰ্বাদ পাব পাৰে, অনুগ্ৰহবিলাক পাব পাৰে, এইটোৱে আমাৰ উদ্দেশ্য। আৰু এই চেনেলৰ জৰিয়তে আমি নাম্বাৰ তলত দি দিম, প্ৰাৰ্থনাৰ সহায় আপোনালোকে ল'বলৈ পাৰে আৰু যোগাযোগ কৰিব পাৰে। ধন্যবাদ, থেংক ইউ।